প্ৰসাদখিনি বায়ুদেৱে ৰাণীৰ হাতে আদি অন্ত যত কথা আদি অন্ত যত কথা আৰু তেতিয়া দুই ৰাণীয়ে বায়ুদেৱক চাই কৈছিল কি কৈছিল দুই ৰাণী বোলে শুনা বায়ুদেৱ অলৈ যোৱা প্ৰসাদটো ভতাই আমি কিয় কৈছো জানা স্বামী নদীৰ পাৰে পাৰে নিজান ঠায়ে ঠায়ে নদীৰ পাৰে পাৰে নিজান ঠায়ে ঠায়ে কান্দি কান্দি দুই ৰাণী যায় অৱশিষ্ট মুনি দেখা পায় অৱশিষ্ট বোলে ৰাণী হেৰা ৰাণী অকলৈ যাই আছা কি হৈছে তোমালোকৰ কি হৈছে তোমালোকৰ আৰু তেতিয়া দুই ৰাণীয়ে বায়ুদেৱক আৰু তেতিয়া দুই ৰাণীয়ে বশিষ্ঠ মুনিক চাই কৈছিল কি কৈছিল এই মাংসটুকুৰ তোমালোকে সৌ নদীত ভহাই নিদিবা তোমালোকে এই মাংসটুকুৰ সৌ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিবা আৰু মই ধ্যান কৰি চাম এই মাংসটুকুৰ বাৰু কি হয় আৰু বশিষ্ঠ মুনিৰ কথাৰ মতে দুই ৰাণীয়ে সেই মাংসটুকুৰ সৌ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহি এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন অবিধিৰ লিখন চোৱা নাযায় খণ্ডন ৰদৰ তাপ মাংসটুকুৰ হইলা বহু ভাজা হইলা বহু ভাজা
ভাজ কৰি আছ অভিশাপ দিম তোক নাপাবি নিস্তাৰ অভিশাপ দিলো তোক সঁচাই যদি তই দৈত্যৰে মানৱ নে মায়াবী হ তেনেহলে তই মাংস হৈয়ে থাকিবি আৰু যদি সঁচাই যদি মাংস হোৱা তেনেহলে এই মাংস টুকুৰৰ পৰা সুন্দৰ দেৱ শিশু হৈ জনম লভিবি অভিশাপ দিমুনি নিজ স্থানে গইলা বৰ মৰম লগা দেই ল'ৰাটো তাৰ মোচন নাচা কিয়া চাওঁ চুমা এটাকে খাই দিওঁ এফালে এটা এই কপালত এটা খাই দিওঁ আৰু তেতিয়া বশিষ্ঠমুনিয়ে মনে মনে ভাবে এই শিশুটি দুই ৰাণীৰ হাতত গতাই দিবই লাগিব শিশু লৈ বশিষ্ঠ শিশুৰ কথা মনে পাছে এই মুঠি লাগা গোন্ধ ৰাণী ৰাগে ভাঙি কয় শিশু লৈ বশিষ্ঠ তোমালোকৰ সন্তান লোৱা শিশু দেখি দুই ৰাণী আনন্দমী চাওঁ আঠে বেঠে শিশুটি লৈলা কৈছিল হেৰি মুনিবৰ যিহেতু এই শিশুটি আপুনি আমাৰ হাতত অৰ্পণ কৰিলে গতিকে এই শিশুটিৰ নামকৰণ আপুনিয়ে কৰক মুনিবৰ আপুনিয়ে কৰক কি কলা ময়ে নামকৰণ কৰিব লাগিব ভালে হৈছে দা এই সুযোগতে দুই ৰাণীৰ পৰা দুটকামান ফিৰাই ভাল হ'ব হয়নে এক কথা শুনি বশিষ্ঠৰ আনন্দমী কি থোৱা যায় গণি
মহী শিশুৰ নাম কবিৰতা খেৰা